আতংকিত নহব সতৰ্ক থাকক হাত সাবুন বা স্যানিটাইজাৰেৰে ভালকৈ পৰিষ্কাৰ কৰক কথা কওঁতে 1 মিটাৰ দূৰত্ব বজাই ৰাখক ভিৰ বা জনসমাৱেশৰ পৰা আঁতৰি থাকক উৰা বাতৰিত কাণ নিদিব উৰা বাতৰি এৰাই চলক চৰকাৰী বিজ্ঞাপন আৰু তথ্যৰ ওপৰত নজৰ ৰাখক জ্বৰ কাহ মূৰৰ বিষ হলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক ৰাজ্য চৰকাৰৰ কৰোনা হেল্পলাইন নম্বৰ 6913347770 6913347771 6913347772 6913347773 toll free number 104 ভয় নকৰিব আতংকিত নহব সতৰ্ক নমস্কাৰ পৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু ইতিমধ্যে আমি জনাই গৈছোৱে যে ক্ৰমাৎ জটিল হৈ পৰিছে এতিয়া গুৱাহাটীৰ পৰিস্থিতি গুৱাহাটীত কৰা হ'ব 50,000 লোকৰ নমুনা পৰীক্ষা 15 দিনৰ ভিতৰত নমুনা সংগ্ৰহ কৰা হ'ব মহানগৰীত 16 জুনৰ পৰা হ'ব চেম্পল টেষ্ট 12খন হাস্পতালত চেম্পল টেষ্ট কৰা হ'ব চেম্পল টেষ্টৰ পিছত বিবেচনা কৰা হ'ব পুনৰ লকডাউনৰ 500 পজিটিভ পালে পুনৰ লকডাউন হ'ব নিশা 9 বজাৰ পৰিৱৰ্তে 7 বজাৰ পৰা কাৰফিউ জাৰি কৰাৰ সম্ভাৱনা সংবাদমেল যোগে এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অহা সপ্তাহত সংক্ৰমণ আৰু বৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে গুৱাহাটীত 25 জন আক্ৰান্তৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই গুৱাহাটীৰ 153টা গুদামলৈ বহিৰাজ্যৰ পৰা ট্ৰাক আহে লোডিং আনলোডিং পাৰ্কিংৰ পৰা কৰোনা সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ট্ৰাক চালকসমূহে বা সকলে খোৱা ধাবাসমূহতো স্বাস্থ্য বিভাগৰ নিৰীক্ষণত ৰখা হ'ব অহা সপ্তাহত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে 2 মাহৰ ভিতৰত ভেকচিন অহাৰো সম্ভাৱনা আছে এই কথা ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদমেল যোগে কালিৰ দিনটোত সদৰি কৰিছে আৰু যিখিনি কথা ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে তাত দেখিবলৈ পোৱা গৈছে যে উদ্বিগ্নতাৰ কিছু কাৰণ আহি পৰিছে কাৰণ গুৱাহাটীৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি ক্ৰমান্বয়ে দেখিবলৈ পোৱা গৈছে জটিল হৈ পৰিছে আৰু ইফালে আমি জনাই গৈছো যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে জনাইছে নিজৰ সংবাদমেলখনত জনাইছে যে 16 জুনৰ পৰা চেম্পল টেষ্ট কৰা হ'ব 12খন হাস্পতালত চেম্পল টেষ্ট কৰা হ'ব আৰু কোনো লোকে যদি জিএমচিএইচলৈ গৈ বা এমএমচিত যদি গৈ তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাব নিবিচাৰে বা নমুনা দিব নিবিচাৰে গতিকে তেওঁলোকৰ বাবেও বিভিন্ন ঠাইত অৰ্থাৎ 12খনকৈ হাস্পতালৰ কথা ইতিমধ্যে কোৱা হৈছে তাত চেম্পল টেষ্ট কৰা হ'ব অহা 15 দিনত আমি গুৱাহাটী মহানগৰীত 50,000 মানুহক আমি টেষ্ট কৰিব খুজিছো আমি অহা 16 তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা আমি 12টা স্থানত আমি টেষ্ট কৰাৰ সিদ্ধান্ত লৈছো যিকোনো মানুহে আমি প্ৰশ্ন নকৰো খালি কাৰেক্ট এড্ৰেছ দিব লাগে গুৱাহাটী মেডিকেল কলেজ আপোনালোকে চেম্পল দিব পাৰিব মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত দিব পাৰিব অতিৰিক্তভাৱে ধীৰেনপাৰা এফআৰইউ পাণ্ডু এফআৰইউ উলুবাৰী আৰবান হস্পিটাল দিছপুৰ কেপিটেল ডিস্পেন্সাৰী খানাপাৰা ষ্টেট ডিস্পেন্সাৰী ভেটাপাৰা ষ্টেট ডিস্পেন্সাৰী লখৰা ষ্টেট ডিস্পেন্সাৰী বামুনী মৈদাম ষ্টেট ডিস্পেন্সাৰী শান্তিপুৰ ষ্টেট ডিস্পেন্সাৰী আৰু ওদালবাকৰা মিনি পিএইচসি আৰু প্ৰথম 7 দিন টেষ্ট কৰাৰ পিছত আমি যদি পৰিবেশৰ অৱনতি লক্ষ্য কৰো তেতিয়াহলে পৰৱৰ্তী লকডাউন আদিৰ দৰে আমি সিদ্ধান্ত সময় সাপেক্ষ সিদ্ধান্ত আমি ল'ব লাগিব বাট নট বিফোৰ টেষ্টিং কাৰণ কোনো ডেটা নোহোৱাকৈ 25 জনৰ ওপৰত আমি সিদ্ধান্ত ল'ব নোৱাৰো বাট আফটাৰ 50,000 টেষ্ট আমি যদি সাইজেবল পজিটিভ পাওঁ তেতিয়াহলে হয়তো মহানগৰীৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে লকডাউনৰ বাবে নিজক সাজু কৰিব লাগিব আমাৰ 50,000 টেষ্ট কৰাৰ পিছত যে আমি 500 পাই গলো তেতিয়াতো আমি লকডাউন কৰিব লাগিব চেইনটো ব্ৰেক কৰাৰ কাৰণে গুৱাহাটীত সোশ্যাল ডিস্টেন্সিংটো আমি খুব ষ্ট্ৰিক্ট কৰিব খুজিছো আৰু হয়তো আমি যেটো 9টা বজালৈকে কাৰফিউ ৰিলেক্স কৰিছিলো এইটো হয়তো আমি 7টা লৈকে আমি আগবঢ়াই দিবলগীয়া হ'ব পাৰে গতিকে সাম মেজাৰ্স উইল কাম কিন্তু তাৰ আগতে আমি টেষ্টিং খিনি কৰি ল'ব খুজিছো যাতে মানুহে ভুল নুবুজে
আৰু এয়া আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ কিয়দাংশ আমি আগবঢ়ালো বিশেষভাৱে গুৱাহাটীক লৈ যিখিনি কথা তেওঁ উল্লেখ কৰিলে লকডাউনৰ প্ৰসংগতে উল্লেখ কৰিছে আমি বলেন আছে আমাৰ সৈতে বলেনৰ ওচৰলৈ যাম বলেন আপোনাৰ ওচৰলৈ আহিছোঁ লকডাউনৰ প্ৰসংগ আমি উল্লেখ নকৰোঁ বলেন কাৰণ লকডাউনটো সম্ভাৱনীয় এটা কথাহে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে কাৰণ 500 যদি পজিটিভ হয় তেতিয়াহে লকডাউন দিয়া হ'ব কিন্তু বলেন কোৱা হৈছে যে যিসমূহ ট্ৰাক আহে লোডিং আনলোডিং হয় ট্ৰাক চালকসমূহৰ ক্ষেত্ৰত হয়তো সেয়াই এটা সংক্ৰমণৰ কাৰণ হৈ পৰিছে নেকি সেইটোহে অতি গুৰুত্বপূৰ্ণ বিষয় লগতে পেট্ৰল ডিপো নিৰীক্ষণত ৰখা হ'ব সেইটো এটা আন গুৰুত্বপূৰ্ণ বিষয় বলেন হয় মুংৰু চাহানী নামৰ যিগৰাকী লোকৰ কথা পোহৰলৈ আহিছিলে সেইগৰাকী লোকৰো আছিলে আলু গুদামৰ লগত সম্পৰ্কিত আৰু সেইগৰাকী লোকে পুনৰবাৰ প্ৰমাণ কৰিছিলে যে আচলতে কিমান ধৰণৰ বাহিৰৰ পৰা অহা যিসমূহ ট্ৰাক সেই ট্ৰাক তথা যিসমূহ স্থানত আচলতে লোডিং আনলোডিং হয় সেইসমূহৰ স্থানত আচলতে কি ধৰণৰ সংক্ৰমিত হোৱাৰ আশংকা আছিলে সেই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে কাৰণ গুৱাহাটী মহানগৰীত থকা 152টাকৈ যি গুদাম আছে সেই গুদামসমূহ আজিৰ তাৰিখত অতি স্পৰ্শকাতৰ কাৰণ সেইসমূহ গুদামত বহিৰাজ্যৰ পৰা অহা যিসমূহ খাদ্য সামগ্ৰী তাত নমোৱা হয় আৰু তাৰ পিছত সৰু সৰু গাড়ীৰে সেইসমূহ স্থানৰ পৰা লৈ যোৱা হয় তাত বাহিৰৰ পৰা অহা যিসকল লোক যিহেতুকে কেন্দ্ৰীয় গৃহ বিভাগৰ যি নীতি নিৰ্দেশ সেই নীতি নিৰ্দেশ অনুসৰি বাহিৰৰ পৰা অহা তেনে চালকক বা তেনেকুৱা ব্যৱস্থাৰ জৰিয়তে সেইসমূহক কোৱাৰেণ্টাইনৰ কোনো ব্যৱস্থা কৰিব লগা নাথাকে বা তেখেতসকলৰ স্ক্ৰিনিঙৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিলে তেনে অৱস্থাত ক'ব পাৰি যে আজিৰ তাৰিখত যিকেইগৰাকী লোকৰ কোনো ধৰণৰ ভ্ৰমণ কাহিনী নাই অথচ COVID-19 ধৰা পৰিছে তেনেসকল লোক প্ৰকৃততে এইসমূহ গুদামৰ সংস্পৰ্শত অহাৰ বাবেই এই ধৰণৰ ঘটনা সংঘটিত বা COVID-19 ধৰা পৰা বুলি ইতিমধ্যে এক প্ৰকাৰ শংকা প্ৰকাশ কৰিছে হয়তো সেয়া কিমান দূৰ সঁচা হয় আগন্তুক এসপ্তাহৰ ভিতৰত যি 50,000ৰ যি টাৰ্গেট লোৱা হৈছে যে COVID-19ৰ পৰীক্ষা কৰিব সেয়া হয়তো স্পষ্টকৈ ওলাই পৰিব কিন্তু এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা এটা কথা গুৰুত্ব দিয়া হৈছে যে গুৱাহাটী মহানগৰীত থকা সেয়া আপুনি চাংচাৰীৰ কথাৰ পৰা আৰম্ভ কৰিব লাগিব যে গুৱাহাটী বেলতলা বিজি গুদাম আৰম্ভ কৰি ফাঁচী বজাৰত থকা যি মূল গুদামসমূহ স্থল আছে সেই স্থানসমূহ ইতিমধ্যে স্পৰ্শকাতৰ আৰু সেইসমূহ স্থানত যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ কাৰণে ইতিমধ্যে এক আছুতীয়াকৈ ব্যৱস্থা লোৱা হৈছে আৰু এতিয়াৰে পৰা বাহিৰৰ পৰা অহা যিসমূহ চালক বা যিসমূহ গাড়ীত থকা যিসকল লোক থাকিব বা যিসকলে তাত নিয়োজিত যিসকল কৰ্মচাৰী যিসকলে এই সামগ্ৰীসমূহ এখন বাহনৰ পৰা আনখন বাহনলৈকে কঢ়িয়াই এই সকলোবোৰৰ ক্ষেত্ৰত এটা সুনিৰ্দিষ্ট ব্যৱস্থা এটা গ্ৰহণ কৰাৰ পক্ষপাতিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰণ এইসমূহ এতিয়া অতি স্পৰ্শকাতৰ আৰু সেইসমূহ লোকৰ সংস্পৰ্শলৈ অহা একাংশ লোকৰ এই মুহূৰ্তত COVID-19 ধৰা পৰিছে অতি ভয়ংকৰ কথা যে এই যি সংক্ৰমণ এই সংক্ৰমণ যদি এই পৰ্যায়ত আগবাঢ়ে তেতিয়াহ'লে গণসংক্ৰমণৰ যদি গাঁও পৰ্যায়ত যদি কেনেবাকৈ আৰম্ভ হয় তেতিয়াহ'লে আৰু অধিক ভয়ংকৰ পৰিস্থিতি দেখা দিব কাৰণ গুৱাহাটী মহানগৰীৰ সচৰাচৰ দেখিবলৈ পোৱা যায় যে এজনে আনজনৰ লগত সংস্পৰ্শ যদিওবা আপুনি বা ৰাজহুৱা যিসমূহ স্থানত বাহিৰে ব্যক্তিগতভাৱে তেনেকুৱা সংস্পৰ্শ যথেষ্ট কম যদি কিবা কাৰণৰ গ্ৰাম্যাঞ্চল এয়া যদি চহৰ অঞ্চলৰ পৰা গ্ৰাম্যাঞ্চললৈকে গুচি যায় বা সংস্পৰ্শ বা যদি COVID-19 ধৰা পৰে তেতিয়াহ'লে এই পৰিৱেশটো অধিককৈ জটিল পৰিৱেশ এটাৰ সন্মুখীন হ'ব আৰু সেই পৰিৱেশৰ কাৰণে আচলতে কি ব্যৱস্থা আকৌ অধিককৈ ল'ব লাগিব সেয়া এই মুহূৰ্তত অতিকৈ কোৱা টান কিন্তু হয় হয় বলেন আপোনাক ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ এই মুহূৰ্তত কোৱাটো যেন কঠিন হৈ পৰিছে কেনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'বগৈ পাৰে কাৰণ গুৱাহাটী বৰ্তমান এক জটিল সমস্যাৰ সৃষ্টি হৈছে আৰু বিশেষভাৱে ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে জনাইছে নিজৰ নিৰীক্ষণত ৰাখিছে কিছু কথা আৰু সেয়া হৈছে যে ট্ৰাক চালকসকল আহি আছে লোডিং আনলোডিং হৈ আছে গতিকে যথেষ্ট সংখ্যক শ্ৰমিক আছে ধাবাসমূহৰ লক্ষ্যত ৰখাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে এনেধৰণৰ কিছু সম্ভাৱনীয়তা এতিয়া দৃষ্টি তাৰ ওপৰত ৰখা হ'ব দৃষ্টি নিবদ্ধ ৰখা হ'ব নিৰীক্ষণত ৰখা হ'ব কিন্তু তথাপিতো এয়া মাত্ৰ সম্ভাৱনীয়তাহে স্পষ্টভাৱে কোনো কথা হোৱা নাই গতিকে পৰৱৰ্তী সময়ত লকডাউন বৃদ্ধি পাবও পাৰে ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে জনাইছে যে 50,000 চেম্পল টেষ্ট কৰা হ'ব 500 পজিটিভ যদি ওলায় তেতিয়াহ'লে লকডাউন হ'ব চাৰি দিনৰ পিছতো মহানগৰী কৰোনা আক্ৰান্ত যুৱতীৰ পৰিয়ালৰ সদস্য কৰা নাই স্বাব টেষ্ট টুইটযোগে উদ্বেগ প্ৰকাশ কৰিলে ঘোঁৰামৰা প্ৰাগজ্যোতিষ হাউচিং কলনীৰ কৰোনা আক্ৰান্ত যুৱতীগৰাকীয়ে 4 দিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল জয়তী হালদাৰ কিন্তু আজি পৰ্যন্ত পৰিয়ালৰ এজনো লোকৰ নমুনা পৰীক্ষা নকৰাত ক্ষোভ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ টুইট কৰিছে আক্ৰান্ত যুৱতীগৰাকীয়ে অৱশ্যে ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ঘোঁৰামৰা প্ৰাগজ্যোতিষ হাউচিং কলনীৰ এম ব্লক গতিকে আমি সেয়া কথা জনাই গৈছোঁ যে এম ব্লকটো ঘোষণা কৰা হৈছে তাত যিসকল ৰাইজ আছে তেওঁলোকৰ কিছু পৰিমাণে
অসন্তুষ্টি আছে বা কিছু পৰিমাণে তেওঁলোকৰ অভাৱ অভিযোগ আছে গতিকে সেয়া কথা ইতিমধ্যে জনোৱা হৈছে মন্ত্ৰীগৰাকীক জনাইছে কিন্তু একাংশৰ মতে যে কণ্টেইনমেণ্ট জোন হ'ব লাগে সেই এম ব্লকটো কণ্টেইনমেণ্ট জোন হ'ব লাগে গতিকে সেয়া তাৰ ওপৰত ভিত্তি কৰি এতিয়া পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ পদক্ষেপ বা ভূমিকা গ্ৰহণ কৰা হ'ব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু প্ৰসংগ হৈছে এগৰাকী যুৱতী এগৰাকী সচেতন যুৱতী মুম্বাইৰ পৰা আহিছিল প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ এম ব্লকত আছিল যুৱতীগৰাকীয়ে COVID-19 ধৰা পৰিছিল দেহত কিন্তু এই পৰ্যন্ত পিতৃ যাৰ বয়স 67 বছৰ ঊৰ্ধৰ গতিকে পিতৃ কিন্তু সোৱাব টেষ্ট কৰা নাই তাকে লৈ এতিয়া যুৱতীগৰাকী অতি চিন্তাত পৰিছে চিন্তনীয় বিষয় যিহেতু উদ্বিগ্নতাৰ কাৰণ যিহেতু গতিকে অৱগত কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীক টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যিটো টুইট কৰিছে সেই টুইটটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ আৰু বিশেষভাৱে প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ প্ৰথম দিনাখনৰ পৰাই এই যুৱতীগৰাকীৰ শৰীৰত কোভিড পজিটিভ ওলোৱাৰ দিনাখনেই কণ্টেইনমেণ্ট জোনক লৈ দেখিবলৈ পোৱা গৈছিলে যে কিছু মতানৈক্যৰো সৃষ্টি হৈছিলে প্ৰশাসনে পৰৱৰ্তী সময়ত তাত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল এম ব্লক আৰু ইতিমধ্যে মন্ত্ৰীগৰাকীয়েও জনাইছে সাংবাদিকৰ উত্তৰত তেওঁ জনাইছে যে কণ্টেইনমেণ্ট জোন গোটেই ব্লকটো হ'ব নালাগিছিলে কিন্তু তথাপিতো একাংশ লোকে বিচাৰিছিল তাত বাস কৰা একাংশ লোকে বিচাৰিছিল যাতে কণ্টেইনমেণ্ট জোন হওক এম ব্লক সোৱাব টেষ্ট কৰা হওক কিন্তু এই মুহূৰ্তলৈকে উল্লেখনীয় কথাটো হৈছে কাৰোৰে সোৱাব টেষ্ট কৰা হোৱা নাই প্ৰত্যেকে বিচাৰিছে যাতে সোৱাব টেষ্ট কৰি প্ৰত্যেককে জনাই দিয়া যাওক যে কি আছে তেওঁলোকৰ দেশত কেনেকুৱা ধৰণৰ পৰীক্ষাৰ ফলাফল ওলাব সেয়া জনাই দিয়া যাওক সেই কথা সকলোৱে বিচাৰিছে কিন্তু যুৱতীগৰাকী যথেষ্ট সচেতন যুৱতী আৰু তেওঁ টুইট কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিৰতিৰ পাছত উভতি আহিছো আজি বাগজানলৈ যাব কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে বাগজানলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আগমনক লৈ এতিয়া বাগজানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে হেলিপেড সাজু কৰি তোলা হৈছে ইপিনে ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া বাগজানবাসীয়ে এই সন্তুষ্টিৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকে আশাবাদী তেওঁলোকে আশা কৰিছে কাৰণ সেই সময়ছোৱাত এই ঘটনাৰ পাছতে যিহেতু দাবী কৰা হৈছিল যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হওক বাগজানৰ পৰিস্থিতিৰ বুজ লওক আশ্বাস প্ৰদান কৰক বা যিখিনি নহওক তেওঁ কিছু সাহায্যৰ কথাই হওক বা অন্যান্য দিশটোৱে হওক চালি জাৰি চাওক ৰাইজৰ সেয়া দাবী আছিল আৰু ইতিমধ্যে আমি জনাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ আৰু কিছু সময়ৰ পাছতে উপস্থিত হ'ব কিন্তু বতৰেও কিছু বিধি পথালি দিছে বৰষুণ দি আছে গতিকে সম্ভাৱনীয়তা কিমান সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু আনহাতে যিহেতু নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে সেনাবাহিনী তাত নিয়োগ কৰা হৈছে আৰক্ষীৰ লোক আছে আশ্ৰয় শিবিৰত আমাৰ সাংবাদিক আছে আমি আশ্ৰয় শিবিৰৰ পৰা দেখুৱাম আৰু গতিকে তেওঁলোকৰ যি অভাৱ অভিযোগ তেওঁলোকৰ যি আশা সেই সকলোবোৰ তেওঁলোকে জনাব উপাসনা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আমাক দেখুৱাই আছে ৰাইজৰ মাজত আপুনি উপস্থিত আছে আজি ৰাইজ নিশ্চিতভাৱে সন্তুষ্ট কাৰণ তেওঁলোকৰ দাবী আছিল যাতে মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হয় গতিকে মুখ্যমন্ত্ৰীগৰাকী আজি উপস্থিত হ'বগৈ তেওঁলোকৰ মাজত তেওঁলোকৰ অৱস্থাৰ বুজ ল'ব উপাসনা হয় পাপৰি মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বাগজানৰ যি নিলগত যি আজি ক'ব লাগিব যি আশ্ৰয় শিবিৰ ইয়াত আছে মধ্য ইংৰাজী বিদ্যালয় তাত মই উপস্থিত আছোঁ আৰু মই নিউজ 18 দৰ্শকক অকণমান দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰিৱেশ ৰাইজে অপেক্ষা কৰি আছে আজি 20 দিনৰ অন্তত ক'ব লাগিব যে ৰাইজে অপেক্ষা কৰি আছে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আহি ইতিমধ্যে উপস্থিত হ'ব কিছু সময় পিছত যিহেতু আমাক জানিব দিছে যে দিনৰ 11 বজাত তেওঁলোক আহি উপস্থিত হ'ব তেওঁলোকে বিশেষ হেলিকপ্টাৰ যোগেৰে আহিব আহি যি ৰিলিফ ওচৰত তৈলিঘাটৰ ওচৰতে যি হেলিপেড তাত বনোৱা হৈছে তাত আহি তেওঁলোক উপস্থিত হ'ব তাৰ পিছত তেওঁলোক পোনে তৈলঘাটলৈ যাব যোৱাৰ পিছত তাত পৰিদৰ্শন কৰিব কেনেধৰণৰ ব্যৱস্থা তাত লোৱা হৈছে আৰু এই যি জুই যি নিৰ্গত হৈ আছে যে ৰোধ কৰিবৰ বাবে কি কৰিব লাগিব তাৰ বাবে এটা চিন্তা চৰ্চা তাত চলাব তাৰ পিছত তেওঁলোকে পোনে যি আশ্ৰয় শিবিৰলৈ ইয়াত আহি উপস্থিত হ'ব যাৰ বাবে ইয়াত কটকটা নিৰাপত্তাৰ মাজত আজি আৰক্ষীসকল লোক উপস্থিত হৈ আছে পুৱাৰ ভাগৰ পৰাই তাৰ লগতে সেনাবাহিনী উপস্থিত হৈ আছে আৰু ৰাইজৰ আমি যদি চাবলৈ যাওঁ তেওঁলোকে এনেদৰে ইয়াত তেওঁলোকক সুবিধা কৰি দিয়া হৈছে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে অপেক্ষা কৰি আছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে যাতে তেওঁলোক অহাৰ পিছত যাতে তেওঁলোকৰ যি ৰাইজৰ যি দাবী যি দীৰ্ঘদিনীয়া এটা তেওঁলোকে দাবী উত্থাপন কৰি আহিছে সেই দাবী মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁলোকে উত্থাপন কৰিব আৰু তেওঁক ক'ব যে যিহেতু তেওঁলোকে আজি ক'ব লাগিব যে নিজৰ ঘৰ নিজৰ মাটি নিজৰ ভেটি সকলো তেওঁলোকে হেৰাই দিছে তাৰ লগতে যি খেতিপথাৰসমূহ তেওঁলোকে হেৰাই দিছে ঘৰ যদি শেষ হৈ গৈছে তাৰ বাবে আজি বহু দিনৰ মূৰত আজি এক অপেক্ষাত আছিলে যে তেওঁলোক যাতে মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু আজি যিহেতু অৱশেষত আহি পাব তাৰে তেওঁলোকে ইয়াৰ অপেক্ষা কৰিছে তেখেতৰ পৰা আমি জানিব বিচাৰিম কিছু কথা যিহেতু ৰাইজ ইয়াত একেলগে আছে আমি তেওঁলোকৰ মনৰ ভাৱ জানিব বিচাৰিম যে কেনেকুৱা লাগিছে যিটো মুখ্যমন্ত্ৰীগৰাকী যিটো আহি উপস্থিত হ'ব বাইদেউ আজি যিহেতু মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব তাৰ লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আহি উপস্থিত হ'ব বাগজানৰ আপোনালোকৰ দীৰ্ঘদিন ধৰি দাবী আছিলে তেওঁলোক আহক কেনেকুৱা লাগিছে আজি
আমি আজি বহুতেই সুখী আমাৰ মাজলৈ মন্ত্ৰী ডাঙৰীয়া আহিব আমি যিবোৰ দাবী কৰিছোঁ আমাৰ প্ৰাপ্য হেৰাইছোঁ এইবোৰ আমি পাম বুলি বহুত আশা কৰিছোঁ আজি আমি সুখী হৈ আছোঁ আমি ইমান দীৰ্ঘদিনীয়া শিবিৰ আছিলোঁ বহুত দুখ কষ্টৰে আছিলোঁ আজি যিহেতু মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজলৈ আহিব আমি বহুত নথৈ আনন্দিত হৈ আছোঁ যি আপোনালোকৰ দাবীসমূহ আছে আপোনালোকে দীৰ্ঘদিন ধৰি দাবী কৰি আছে আপোনালোকক যি ক্ষতিপূৰণ যে আপোনালোকৰ ক্ষতি হৈছে তেওঁক সম্পূৰ্ণৰূপে পূৰণ দিব লাগিব তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে তাৰ বিষয়ে মন্ত্ৰী ডাঙৰীয়া নিজেতো জানে যিহেতু আমাৰ নিজৰে মানুহ আমাৰ প্ৰাপ্যটো আমি পাম বুলি আশা কৰিছোঁ আৰু মন্ত্ৰী ডাঙৰীয়া আমাক যিহেতু চাই আমাৰ প্ৰাপ্য দিব লাগিব আৰু আমি বহুত খেতি বাতি বা ঘৰ দুৱাৰ সা সম্পত্তি হেৰুৱাইছোঁ এইবোৰ মন্ত্ৰী ডাঙৰীয়া দিব বুলি আমি আশা ৰাখিলোঁ বাইদেউ আপুনি কি ক'ব যিহেতু জানে যে আহি আছে কিছু সময়ৰ পিছত মুখ্যমন্ত্ৰী আহিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আহিছে আপোনাৰ মনৰ ভাৱ আমাৰ মনত বহুত ভাল লাগিছে আমাৰ বাগজান আৰু কলিয়াপানী ৰাইজৰ মনত বহুত সুখী সেইটো কাৰণে আমি আনন্দ আছোঁ আৰু আমাৰ যিটো দাবী আছে সেই দাবীটো আমাক মানি ল'ব লাগিব সেইটো বুলিয়ে মই কৈছোঁ হয় পাপৰি যেহেতু আৰু এগৰাকী লোক আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম হয় মন্ত্ৰী ডাঙৰীয়া আহিব বুলি আমি বহুত সুখী হৈছোঁ দিয়ে বহুত ভাল পাইছোঁ আমি কিন্তু আমাৰ ইয়াত যিকুৰা জুই জ্বলি আছে সেই জুইকুৰা তেখেতে যাতে অতি সোনকালে বন্ধ কৰি দিব লাগে আৰু আমাৰ বাগজান কলিয়াপানী সকলোকে যাতে নিৰাপত্তা দিব লাগে আৰু আমাৰ এই শিবিৰখন যাতে সুৰক্ষা কৰি দিব লাগে হয় পাপৰি তেওঁলোকে জনাইছে যিহেতু শিবিৰৰ কথা কৈছে যে শিবিৰত যিহেতু কৰোণা ভাইৰাছ চলি আছে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব পৰা নাই তেওঁলোকে মাস্ক পৰিধান কৰিব পৰা নাই বহু কিছু তেওঁলোকৰ কমি ইয়াত আছে বুলি ক'ব লাগিব যাৰ বাবে তেওঁলোকে দাবী জনাইছে যে তেওঁলোকক যাতে সুৰক্ষাখিনি দিয়া হয় কিয়নো সঁচাকৈয়ে আশ্ৰয় শিবিৰত থকাৰ পৰা বাগজানবাসী ৰাইজৰ মাজত আমি পূৰ্বতেও এই কথাটো উল্লেখ কৰিছিলোঁ যে আশ্ৰয় শিবিৰত থকাৰ বাবে যিটো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা আহি পৰিছে কাৰণ ব্যাপক ৰূপত এতিয়া কৰোণাত আক্ৰান্ত হৈছে ৰাইজ গতিকে ছ'চিয়েল ডিষ্টেঞ্চিঙে হওক বা সামাজিক ব্যৱধানৰ কথা যিহেতু কৈছোঁ আমি মাস্ক পৰিধান কৰাই হওক বা বাৰে বাৰে হাত ধোৱা হওক এই সকলোবোৰ যিবোৰ নীতি নিৰ্দেশনা তেওঁলোকে মানি চলাৰ ক্ষেত্ৰত অপৰাগ হৈ পৰিছে গতিকে তেওঁলোকৰ বাবে আৰু এটা কিন্তু চাবলৈ গ'লে সমস্যাৰ কথা আহি পৰিছে হয় পাপৰি ক'ব লাগিব তিনিচুকীয়া জিলাত যিহেতু আমি জানো যে বহুতকেইটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে আৰু ইতিমধ্যে বহুতো কৰোণা পজিটিভ ইয়াত ওলাইছে আৰু যিহেতু কিছুদিন পূৰ্বে বাগজানতো তেনেকুৱা কৰোণাত আক্ৰান্ত এগৰাকী ব্যক্তি তাত ওলাইছিলে তাৰপিছত তেওঁ পোনে পোনে তিনিচুকীয়া চিকিৎসালয়লৈ লৈ যোৱা হয় তাৰ বাবে ৰাইজে এটা যি ইয়াৰ তেওঁলোকৰ যি অৱস্থা হৈছে আজি যি তৈলঘাটত যি অগ্নিকাণ্ড সংঘটিত হৈছে তাৰ উপৰিও তেওঁলোকৰ বহুত ডাঙৰ সমস্যা যিহেতু কৰোণা ভাইৰাছৰ এটা আতংক বহুত দিনৰ পৰা চলি আছিলে আৰু সেই আতংকত তেওঁলোকে ভুগি আছিলে তাৰ মাজতে এনেধৰণৰ ঘটনা এটা সংঘটিত হৈছে তাৰ বাবে তেওঁলোকে হাবাথুৰি খাইছে যে তেওঁলোকে কি কৰিব ঘৰসমূহ হেৰাই দিছে তাৰ লগত তেওঁলোকক শিবিৰত থাকিবলগীয়া হৈছে তাকো ইয়াত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব পৰা নাই কিন্তু তাৰ কোনো দিশটো ইয়াত চোৱা হোৱা নাই চেনিটাইজিঙৰ যিটো কৰিব লাগে সেইটো ইয়াত কৰা হোৱা নাই সকলো দিশ এটা উল্লেখ তেওঁলোকে কৰিছে যে অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকৰ ভয় লাগি আছে যে যদি কিবা কাৰণত যদি ইয়াতো কৰোণাত আক্ৰান্ত তেওঁলোকে যদি হ'ব লাগে তেনেহ'লে কেনেধৰণৰ অৱস্থা হ'ব সেয়া এক বহুত চিন্তনীয় বিষয় বুলি ক'ব লাগিব পাপৰি নিশ্চয় উপাসনা আপোনাক ধন্যবাদ জনাইছোঁ উপাসনাই আমাক বাগজানৰ পৰা পোনপটীয়াকৈ দেখুৱালে তাত যথেষ্ট সংখ্যক লোক যিহেতু আশ্ৰয় শিবিৰত আছে কিন্তু আজি তেওঁলোকৰ কিছু পৰিমাণে তেওঁলোকে স্বস্তিৰ কথা তেওঁলোকে জনাইছে সন্তুষ্ট হৈছে কাৰণ মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হোৱাৰ কথা তেওঁলোকে দাবী কৰিছিল সেই মৰ্মে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিছু সময়ৰ পাছতে পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত হ'বগৈ পৰিস্থিতিৰ বুজ ল'ব পৰ্যবেক্ষণ কৰিব ঘটনাস্থলীলৈ যাব হেলিপেড নিৰ্মাণ কৰা হৈছে সমান্তৰালভাৱে আমি জনাই গৈছোঁ যে তাত আৰক্ষী বা প্ৰশাসনৰ লোক থাকিবই লগতে সেনাবাহিনী নিয়োগ কৰা হৈছে আৰু বিশেষভাৱে তাত যিসকল লোক আশ্ৰয় শিবিৰত আছে তেওঁলোকৰ ওচৰলৈ যাব তেওঁলোকৰ পৰিস্থিতিৰ বুজ ল'ব অভাৱ অভিযোগৰ বুজ ল'ব আৰু তাৰ বাবে তেওঁলোক যথেষ্ট আশাবাদী আজিৰ দিনটো তেওঁলোক আনন্দিত তেওঁলোকে বিচৰা ধৰণে মুখ্যমন্ত্ৰীগৰাকী যাব এই কথা তেওঁলোকে আমাৰ সংবাদ মাধ্যমৰ আগত তেওঁলোকে জনাইছে গতিকে আৰু এটা কথা যিহেতু আহি পৰিছে যে আশ্ৰয় শিবিৰ আৰু হয়তো আশ্ৰয় শিবিৰৰ প্ৰয়োজন আছে নেকি কাৰণ যথেষ্ট সংখ্যক লোক একেলগে থাকিবলগীয়া হৈছে তাত সামাজিক ব্যৱধানৰ কথা যেন সকলোৱে পাহৰি পেলাবলৈ বাধ্য হৈ পৰিছে অপৰাগ হৈ পৰিছে কাৰণ চাফ চিকুণতাৰ যিটো কথা আহি পৰে বাৰে বাৰে হাত ধোৱাৰ কথা আমি কৈ আহিছোঁ গতিকে COVID-19 পৰা ৰক্ষা পাবৰ বাবে যিখিনি নীতি নিৰ্দেশনা সেয়া মানি ল'বলৈ তেওঁলোক এই মুহূৰ্তত আচলতে অপৰাগ তেওঁলোকৰ উপায় নাই উপায়বিহীন তেওঁলোক গতিকে তাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি কাৰণ ইতিমধ্যে বহুকেইগৰাকী মন্ত্ৰী তালৈ গৈছে গতিকে তেওঁলোকে হয়তো সেই কথাটো দৃষ্টিগোচৰ তেওঁলোকৰ হোৱা নাই গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইসকল ৰাইজৰ বাবে
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কৰোনাত আক্ৰান্ত কয়দী কৰোনাক্ৰান্ত কয়দীজনৰ নাম হৈছে গগন ৰাজবংশী কৰোনাত আক্ৰান্ত কয়দীজনক TMCHত ভৰ্তি কৰোৱা হৈছে গগন ৰাজবংশী ঘৰ হল কাহিলীপাৰাৰ জনকপুৰত 9 জুনত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগনক 10 জুনত আদালতত হাজিৰ কৰোৱা হৈছিল গগনক আদালতত হাজিৰৰ পিছতে প্ৰেৰণ কৰিছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু কয়দী কৰোনাত আক্ৰান্তৰ পিছতে এতিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়া কক্ষ স্থাপন কৰা হৈছে আছুতীয়াকৈ ৰখা হৈছে গগনৰ লগত থকা কয়দী আৰু গগনৰ লগত থকা কয়দীৰ আজি সোৱাব টেষ্ট কৰা হ'ব হাহাকাৰ লাগিছে এতিয়া হাতীগাঁও আৰক্ষী থানাটো কাৰণ হাতীগাঁও আৰক্ষী থানা 12 জন বিষয়া কৰ্মচাৰীক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে আৰু গগন ৰাজবংশী গ্ৰেপ্তাৰ কৰা আৰক্ষীকো কোৱাৰেণ্টাইন কৰা হৈছে হোটেল লিলিত কোৱাৰেণ্টাইন কৰা হৈছে 12 জন আৰক্ষী বিষয়া আৰু কৰ্মচাৰী গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন বাহিৰ কৰিছে গোটেই যিখিনি আমাৰ কামৰূপ মেট্ৰ আৰু গ্ৰাম্য দুইখন ডিষ্ট্ৰিক্টৰ বন্দীবিলাকক তেজপুৰ জেললৈ আনিছিল ঠিক তেনেদৰে যোৱা 10 তাৰিখেও এজন গগন ৰাজবংশী বুলি এজন বন্দী আহিছিল ইয়াতে চুৰিকেশৰ হাতীগাঁও আজি আমি গম পালোঁ তাৰে প্ৰশাসনে ADCয়ে জনাইছে আৰু আমাৰ শোণিতপুৰ প্ৰশাসন আৰু কামৰূপ মেট্ৰ প্ৰশাসনে জনাইছে যে এই গগন ৰাজবংশী নামৰ যিজন বন্দী সেইজনৰ পজিটিভ ওলাইছে কোভিড এতিয়া লগে লগে আমি আমাৰ প্ৰশাসনক জনালোঁ পুলিচ আহিল এস্কৰ্ট দিলোঁ দি এইটো TMCত পঠাই দিয়া হৈছে ট্ৰিটমেণ্টৰ কাৰণে আৰু তাৰ লগত যিখিনি বন্দী আছে সেইখিনি আমি কণ্টেইনমেণ্ট জোনত পূৰা বেলেগে ৰাখি থৈ দিছোঁ গুৱাহাটীত কৰোনাত আক্ৰান্ত আৰক্ষী বিষয়া কৰোনাত আক্ৰান্ত পাণবজাৰ থানাৰ SI প্ৰবেশনাৰী SI অভিজিত দলে কোভিড পজিটিভ পোৱা গৈছে তেওঁৰ শৰীৰত পাণবজাৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত নিয়োজিত আছিল দলে বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইনত আছিল SI দলে আমি ইতিমধ্যে জনাইছো যিসকল লোকসমূহ সমৰত যেনে চিকিৎসকে হওক বা আৰক্ষী লোকে হওক গতিকে তেওঁলোক এতিয়া তেওঁলোকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে তেওঁলোক এতিয়া আক্ৰান্ত হৈ পৰিছে ইমান দিনে তেওঁলোকে যিখিনি তেওঁলোকৰ কৰ্তব্য কৰি আহিছিল বিশেষভাৱে এগৰাকী SI কথা আমি জনাইছো তেওঁ যিহেতু কণ্টেইনমেণ্ট জোনসমূহো চোৱা চিতা কৰিছিল আৰু শেহতীয়া যি তথ্য সেই অনুসৰি 5 দিন বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইন হৈ আছিল তাৰ মাজতে তেওঁৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে গতিকে তেনেধৰণে এতিয়া যথেষ্ট সংখ্যক চিকিৎসকো শৰীৰতো COVID-19 পজিটিভ পোৱা গৈছে অৰ্থাৎ কৰোনাত আক্ৰান্ত হৈছে এই মুহূৰ্তত যথেষ্ট উদ্বেগজনক খবৰ এয়া ইফালে ৰাজ্যত 4000ৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যা 3009 বৃদ্ধি পালে কোভিড পজিটিভ শেহতীয়াকৈ 182 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ শনিবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 207 গৰাকী লোক 2084 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈছে 1805 গৰাকী কৰোনা আক্ৰান্ত ইতিমধ্যে শেহতীয়া খবৰ আমি পুনৰ এবাৰ জনাইছো যে ৰাজ্যত 4000ৰ দিশে এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা 3009 বৃদ্ধি পালে কোভিড পজিটিভ শেহতীয়াকৈ 182 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ শনিবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 207 গৰাকী লোক 2084 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈছে 1805 গৰাকী কৰোনা আক্ৰান্ত ইয়াৰে সৈতে পোৱাৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ